সকলো যুৱবন্ধু আমাৰ সংকল্প এটাই সুৰক্ষিত অসম বিকশিত অসম আৰু এই সুৰক্ষিত অসম আৰু বিকশিত অসমত যি NDAৰ মিত্ৰজোঁটে 2026ত পুনৰাই চৰকাৰ গঠন কৰিব তাৰ বাবে আমি আকৌ এবাৰ সংকল্প লৈছোঁ আৰু তেজপুৰ আঞ্চলিকতাবাদৰ দুৰ্গ জাতীয়তাবাদৰ ভেটি গতিকে এই তেজপুৰত আজি এই সংকল্প যাত্ৰা বাইক ৰেলীৰে পুনৰ ৰাইজৰ মাজত এক জাগৰণ সৃষ্টি কৰা আৰু সংকল্প গ্ৰহণ কৰা যে আমি NDAৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ তেজপুৰ অংশীদাৰ হ'ম আৰু এই সংকল্প যাত্ৰা আমাৰ ঐক্যবদ্ধৰ যাত্ৰা আমি সকলোকে লৈ আগবাঢ়িব বিচাৰিছোঁ নতুন প্ৰজন্মক দলৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আৰু নিৰ্বাচন যিহেতু সমাগত নিৰ্বাচনত নতুন প্ৰজন্মক সক্ৰিয় অংশগ্ৰহণ কৰাটো আমি বিচাৰিছোঁ আৰু যুৱ পৰিষদ আৰু অসম গণ পৰিষদৰ যিসকল তৃণমূল কৰ্মী আমি ভাবিছোঁ যে এই সংকল্প যাত্ৰাৰ যোগেদি তেওঁলোকক উৎসাহ দিবৰ কাৰণে আৰু এই উৎসাহে যাতে এই 26ৰ নিৰ্বাচন সুকলমে পাৰ হৈ যায় আমি এই বিধানসভা নিৰ্বাচন আহি আছে সন্মুখত তেজপুৰ সমষ্টিটোত আমাৰ বিধায়ক আছে আমি পুনৰবাৰ এই সমষ্টিটো বিচাৰিছোঁ আৰু এই সংকল্প লৈ আমি আগবাঢ়িছোঁ যে এই সমষ্টিটোত পুনৰবাৰ অসম গণ পৰিষদৰ যি প্ৰাৰ্থী থাকিব তেওঁ যাতে ইয়াত বিপুল উৎসাহেৰে ইয়াৰ পৰা জয়ী হ'ব পাৰে তাৰ কাৰণে আমি সংকল্প লৈছোঁ যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ আপোনালোকে জানে যে শোণিতপুৰ ডিষ্ট্ৰিক্টত 5টা সমষ্টি আছে তাৰ মাজত তেজপুৰ সমষ্টিটো ইয়াৰ কথাটো অলপ বেলেগ ধৰণৰ যিহেতু এইটো এটা সদৰ সমষ্টি আজি চাওক অসম আন্দোলনত 860জন শ্বহীদৰ তেজৰ বিনিময়ত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল সেই তাহানিৰ দিনৰ পৰা আজিলৈকে তেজপুৰীয়া ৰাইজে যেনেকুৱা যে আঞ্চলিকতাবাদক বিশ্বাস কৰি আহিছে আমি আশা ৰাখোঁ যে আগন্তুক দিনতো এনেকুৱা আমি ৰাইজৰ সহায় সহযোগিতা পাম আৰু সেই আমাৰ শ্বহীদসকলৰ তেজৰ বিনিময়ৰ মূল্য তেজপুৰবাসী আগতো দি আহিছে আৰু অদূৰ ভৱিষ্যতে দি থাকিব আৰু আমি অসম গণ পৰিষদ দল এটা আঞ্চলিক দল আঞ্চলিকতাবাদী আৰু তেজপুৰীয়া ৰাইজে সঁচাকৈয়ে তেজপুৰীয়া সন্মানীয় ভোটাৰসকলে এওঁলোক আঞ্চলিকতাবাদৰ প্ৰতি যথেষ্ট বিশ্বাসী আৰু অদূৰ ভৱিষ্যত এওঁলোক বিশ্বাসী থাকিব ধন্যবাদ তেজপুৰত সংকল্প যাত্ৰা আমাৰ অসম যুৱ পৰিষদে গোটেই অসমতে কৰিছে আৰু তেজপুৰ সমষ্টিটো আমাৰ ঐতিহাসিক সমষ্টি আমি 85ৰ পৰা অসম গণ পৰিষদে জিকিয়ে আছোঁ তাৰ কাৰণে অসম যুৱ পৰিষদ শোণিতপুৰ জিলা সমিতিয়ে আজি বাইক ৰেলী এটাৰ আয়োজন কৰিছে প্ৰায় 700 পৰা 800 বাইক আমাৰ ৰেলী আজি হ'ব ৰাইজৰ আমাৰ অসম যুৱ পৰিষদৰ যি আমাৰ যুৱখিনি আছে তেওঁলোকৰ যিটো আজি উৎসাহ দেখিছোঁ যে ইয়াত তেজপুৰ সমষ্টিত আমি অসম গণ পৰিষদৰ যে আমাৰ ভেটি ভাল বা ভেটি মজবুত হৈ আছে তাৰে প্ৰমাণ এইটো আৰু আমাৰ তেজপুৰ সমষ্টিত আমাৰ বিশ্বাস আছে যে তেজপুৰ সমষ্টিত আমাৰ অসম গণ পৰিষদৰ চিট